Welcome to our RP classes. Aji moi tumalokok eta notun chapter ikam ki hetu hol 6 number chapter tribhuj. ঠিক আছে ইয়াক কি বুলি কয় triangles. সোয়া তোমালোকে আগত পাইছা ত্রিভুজ কি তোমালোকে জানা যে সরল বহুভুজ আটাইতকৈ সরল বহুভুজটোৱে হল ত্রিভুজ ঠিক আছে ত্রিভুজ কি ত্রিভুজ হল বহুভুজৰ আটাইতকৈ সৰলটোৱে মানে এটা বহুভুজ হ'ব লাগিলে তাৰ বহুভুজ কি প্ৰথমতে জানিব লাগিব বহুভুজ হল হি এটা 2D হ'ব লাগিব ঠিক আছে 2D মানে কি আমি এখন ফ্ল্যাট সারফেস অর্থাৎ বহি বা বোর্ডত নাইবা এটা যিকোনো কিতাবত আমি তাক আঁকিব পাৰো 2D হ'ব লাগিব সৰল ৰেখা থাকিব লাগিব সৰল ৰেখা ঠিক আছে 2D হ'ব লাগিব সৰল ৰেখা থাকিব লাগিব আৰু বন্ধ হ'ব লাগিব বন্ধ চিত্ৰ হ'ব লাগিব এই কেইটা হল বহুভুজ হোৱাৰ বৈশিষ্ট্য বুলি ক'ব পাৰা মানে এটা বহুভুজ হ'ব লাগিলে 2D সৰল ৰেখা আৰু বন্ধ চিত্ৰ হ'ব লাগিব ঠিক আছে এতিয়া সব বহুভুজ হবৰ কাৰণে বন্ধ চিত্ৰ অৰ্থাৎ বন্ধ চিত্ৰ হবৰ কাৰণে আমাৰ খুব কমেও কিমানডাল সৰল ৰেখা লাগিব সোয়া দুডাল সৰল ৰেখাৰে তো এটা বন্ধ চিত্ৰ আঁকিব নোৱাৰো বা এনে কৈ দিলো এইখিনি খোলা থাকিল গতিকে আমাৰ কি আটাইতকৈ কম সৰল ৰেখা থকাকৈ বন্ধ চিত্ৰ হ'ব লাগিলে ইয়াত তিনিডাল সৰল ৰেখা থাকিব লাগিব ঠিক আছে তিনিডাল সৰল ৰেখা থাকিব লাগিব ইয়াত আমি 2D মানে বৰ্ডখনত আঁকিব পাৰিছো মানে 2D এখন ফ্ল্যাট সারফেসত আঁকিব পাৰিছো আৰু সোয়া সৰল ৰেখা ইয়াত এডাল আছে দুডাল আছে তিনিডাল আছে আৰু এইটো বন্ধ চিত্ৰও হৈছে ঠিক আছে কিন্তু এনেকৈ যদি আকু এইটো বন্ধ চিত্ৰ হৈছে নেকি হোৱা নাই গতিকে এইটো বহুভুজ নহয় এতিয়া কি কৈছে যে আটাইতকৈ সৰলতম বহুভুজটোৱে হল ত্ৰিভুজ এতিয়া আমি ত্ৰিভুজ মানে কি তিনিডাল বাহু থাকিব লাগিব সৰল ৰেখা তিনিডাল হ'ব লাগিব আৰু তোমাৰ 2D হ'ব লাগিব 2D তো হলে আমি বৰ্ডত আঁকি দিলো মানে 2D হল আৰু বন্ধ চিত্ৰ হ'ব লাগিব অৰ্থাৎ বন্ধ চিত্ৰ হল ঠিক আছে এইটো হল ত্ৰিভুজ কি মনত ৰাখিবা সৰলতম বহুভুজ মানে এই তিনিটা শৰ্ত মানিব লাগিব এতিয়া সোৱা আমি তোমালোকে জানি আহিছা এইবোৰ কথা মই তথাপিতো এবাৰ কৈ দিছো চেপ্টাৰ 2 ষ্টাৰ্ট কৰাৰ আগতে ত্ৰিভুজবোৰক আমি তাৰ বাহু আৰু কোণ এই দুটাৰ ওপৰত নিৰ্ভৰ কৰি আমি বেলেগ বেলেগ ভাগত ভগাব পাৰো ঠিক আছে ধৰি লোৱা সমবাহু ত্ৰিভুজ আৰু এটা কথা মন কৰিবা আগে কৈ থলো যে এটা ত্ৰিভুজক আমি এই চেপ্টাৰটোত কি চিনেৰে বুজাম জানানে ডেল্টা এইটো ডেল্টা এনেকৈ বুজাম এইটো ডেল্টা এই চিনেৰে ত্ৰিভুজ এটাক বুজাম ধৰি লোৱা এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজক আমি নাম দিলো এইটো শীৰ্ষ বিন্দুৰ নাম A এইটো B এইটো C তেতিয়া হলে আমি লিখিব পাৰো এই ডেল্টা A B C ধৰি লোৱা এটা ত্ৰিভুজ আঁকিলো এইটো ধৰা D E F তেতিয়া হলে আমি এইটো কি বুলি লিখিব পাৰিম ডেল্টা D E F ঠিক আছে এইটো জানি লোৱা ডেল্টা চিনেৰে ত্ৰিভুজটোক বুজাই এতিয়া সোৱা আমি ত্ৰিভুজক কেনেকৈ ভাগ কৰিম বাহুৰ ওপৰত ভিত্তি কৰি আমি সমবাহু হ'ব লাগিলে কি হ'ব লাগিব তাৰ আটাইকেইটা বাহু সমান হ'ব লাগিব ত্ৰিভুজ এটাৰ আটাইকেইটা বাহু সমান হ'ব লাগিব ABC এইটো ত্ৰিভুজ হলে AB বাহুটো সমান BC বাহুটো সমান AC বাহুটো সমান হ'ব লাগিব ঠিক আছে আৰু এটা হ'ব পাৰে সমদ্বি বাহু ত্ৰিভুজ হ'ব লাগিলে কি হ'ব লাগিব জানানে ইয়াৰ দুটা বাহু সমান হ'ব লাগিব কি হ'ব লাগিব দুটা বাহু সমান হ'ব লাগিব ইয়াত চা মই এনে আঁকি দিছো তোমালোকে শৰ্তটো মনত ৰাখিবা খালি এইটো জানাই তথাপিতো মনত ভালকৈ ৰাখিবা এইটো ধৰি লোৱা D E F এইটো এটা ত্ৰিভুজ এইটো সমদ্বি বাহু ত্ৰিভুজ হ'ব লাগিলে কি হ'ব লাগিব জানানে ইয়াত দুটা বাহু ধৰি লোৱা DE সমান DF এইডাল বাহু আৰু এইডাল বাহু সমান আৰু সমবাহুত এইডাল বাহু তিনিওডাল বাহুৱে সমান তেতিয়া ইয়াক সমবাহু ত্ৰিভুজ বুলি কম আৰু এটা আছে কি বাহুৰ ওপৰত ভিত্তি কৰি যে বিষম বাহু ত্ৰিভুজ বিষম বাহু হলে কি হ'ব তোমাৰ তিনিওটা বাহু ধৰি লোৱা এইটো এটা ত্ৰিভুজ ইয়াৰ
এইটো ললা OPQ এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ OPPQ আৰু OQ এই OPO PQ সমান হ'ব নোৱাৰে PQ OQ সমান হ'ব নোৱাৰে নাইবা OQ OP সমান হ'ব নোৱাৰে তিনিওডাল বাহুৰ দৈৰ্ঘ্য বেলেগ হ'ব লাগিব তেতিয়া তাক বিষম বাহু ত্ৰিভুজ বুলি কোৱা হয় এতিয়া বাহুৰ ওপৰত ভিত্তি কৰি আমি তিনিটা ভাগত ভাগ কৰিলো আৰু কোণৰ ওপৰত ভিত্তি কৰি আমি কি ভাগত ভাগ কৰিব পাৰো চোৱা যে এটা আমি কি পাম সমকোণী হলে কি হ'ব লাগিব জানানে ত্ৰিভুজটোৰ এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব যিকোনো এটা কোণ 90 ডিগ্ৰী হ'ব তেতিয়া ইয়াক সমকোণী ত্ৰিভুজ বুলি কোৱা ধৰি লোৱা ABC ইয়াৰ B কোণটো সমান 90 ডিগ্ৰী ঠিক আছে এইটো সমকোণী আৰু এটা আমি পাম কি স্থূলকোণী এইবোৰ পাইছা তোমালোকে মই তথাপিতো এবাৰ যেহেতু চেপ্টাৰটোৰ পিছত এইবোৰ লাগিবই তাত যাতে কনফিউজন নোৱা সেইভাবে মই এবাৰ কৈ দিছো স্থূলকোণী হলে কি হ'ব লাগিব জানানে ইয়াৰ এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব ABC ইয়াৰ ধৰি লোৱা B কোণ এই B কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ ঠিক আছে আৰু পাবা কি সূক্ষ্মকোণী হলে কি হ'ব লাগিব জানানে তাৰ তিনিওটা কোণ তাৰ ঠিক আছে না তাৰ তিনিওটা কোণ 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব ঠিক আছে ধৰিলা এইটো এটা ত্ৰিভুজ চোৱা এইটো সূক্ষ্মকোণী ইয়াত ধৰি লোৱা DEF এই ত্ৰিভুজটোৰ ধৰি লোৱা ইয়াত অকাত একদম এজিটিস নহয় তথাপিতো মই তোমালোকক নামটো দি ফেলে শৰ্তটো লিখি দিছো যে সূক্ষ্মকোণী হ'ব লাগিলে কি হ'ব লাগিব জানানে ইয়াৰ প্ৰত্যেকটো কোণে 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব অৰ্থাৎ জি কোণটোৱে ধৰি লোৱা ই 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব ই কোণটো ই 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব F কোণটো ইও 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব আৰু এইটো চিনে কি বুজাই জানানে কোণ এইটো চিনে কোণ বুজায় এনেকৈ দিয়া মানে এইটো D কোণ এনেকৈ দিয়া মানে এইটো F কোণ মানে যিটো ত্ৰিভুজৰ দিয়া থাকিব এইটো ত্ৰিভুজৰ ঠিক আছে ইয়াত F কোণ বুলি কোৱাৰ লগে লগে এইটো কোণ এইটো DFE এইটো কোণ ঠিক আছে এতিয়া চোৱা আমি কি পালো ইয়াত ঠিক আছে আমি বাহু আৰু কোণৰ ওপৰত নিৰ্ভৰ কৰি ত্ৰিভুজক আমি এই কেইটা ভাগত ভাগ কৰিব পাৰো এতিয়া চোৱা তোমালোকে এটা কথা আৰু জানিব লাগিব এইখিনি লিখি লোৱা তোমালোকে ভিডিওটো পজ কৰি যদি লিখা হোৱা নাই যদি তো জানা ভালে কথা এতিয়া চোৱা উন্নতি এই শব্দটো শুনি আহিছা যে উন্নতি নাইবা উচ্চতা যে ত্ৰিভুজ এটাৰ উন্নতি বুলি ক'লে আমি কেনেকৈ উন্নতি উলিয়াম ধৰি লোৱা এইটো এটা ত্ৰিভুজ ঠিক আছে এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ আমি উন্নতি কেনেকৈ উলিয়াম জানানে ইয়াৰ এটা শীৰ্ষবিন্দুৰ পৰা এইটো A B C এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ আমি যিকোনো এটা শীৰ্ষবিন্দু ধৰি লোৱা আমি শীৰ্ষবিন্দু A টো ললো এটোৰ পৰা তাৰ বিপৰীত বাহু BC লৈ এটা লম্ব আঁকিম ঠিক আছে এইডাল এনেকৈ লম্ব আঁকিম এই লম্বডালে হ'ব ত্ৰিভুজটোৰ উন্নতি কিন্তু মনত ৰাখিবা এই শীৰ্ষবিন্দুৰ পৰা আমি যেতিয়া তাৰ বিপৰীত বাহু BC অৰ্থাৎ এইটো ধৰি লোৱা ভূমি এইটোক আমি কি বুলি কম ভূমি এইডাল ভূমি এই ভূমি এইডালৰ ওপৰত আমি যিডাল ৰেখা আঁকিম সেইডাল সদায় ইয়াৰ ওপৰত 90 ডিগ্ৰী হৈ থাকিব লাগিব এতিয়া আমি C বিন্দুৰ পৰা আঁকিব পাৰো C বিন্দুৰ পৰা যদি আমি AB লৈ আঁকো তেতিয়া হলে এইডাল মই অকাত একদম 90 ডিগ্ৰী হোৱা নাই দে কিন্তু তোমালোকে ইয়াত মই চিনটো দি ফেলে বুজাই দিছো যে এইটো 90 ডিগ্ৰী ঠিক আছে এতিয়া আমি B ৰ পৰা আঁকিব পাৰো B ৰ পৰা যদি আঁকো এইটো 90 ডিগ্ৰী হ'ব লাগিব এইডাল উন্নতি হ'ব মুঠতে এইটো কথা মনত ৰাখিবা উন্নতি আঁকিব লাগিলে ত্ৰিভুজ এটাৰ তাৰ শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ লম্ব হ'ব লাগিব সেইডালে হ'ব ত্ৰিভুজটোৰ উন্নতি ঠিক আছে এতিয়া তোমালোকে ক্লাস 9 ত নিশ্চয় পাইছা যে সৰ্বসম ত্ৰিভুজ
সৰ্বসম হলে কি হ'ব লাগিব ত্ৰিভুজ এটাৰ যেতিয়া ত্ৰিভুজ এটা যেতিয়া সৰ্বসম হ'ব তেতিয়া কি তাৰ আকাৰ আৰু আকৃতি দুটাই সমান হয় কিন্তু এতিয়া তোমালোকে ইয়াত কি শিকিবলৈ পাবা যে সদৃশ ত্ৰিভুজ দুটা সদৃশ কেতিয়া হয় যদি ত্ৰিভুজ দুটা সদৃশ হ'ব লাগে তেতিয়া হলে তাৰ আকাৰৰ কথা নাই আকৃতিটো একে হলে হ'ল ঠিক আছে আকৃতিটো একে হলে হ'ল এইটো কথা মনত ৰাখিবা আগতে তোমালোকে পাইছা যদি ত্ৰিভুজ এটা সৰ্বসম হ'ব লাগে তাৰ আকাৰ আৰু আকৃতি একে হ'ব লাগিব কিন্তু যদি সদৃশ হ'ব লাগে তেতিয়া হলে তাৰ অকল আকৃতিটো একে হলে হ'ল এতিয়া চোৱা তোমালোকক ইয়াত কিতাপত এটা শৰ্ত এটা দিয়া আছে শৰ্তটো ইয়াত তোমালোক ত্ৰিভুজ বুলি নাই বহুভুজ বুলি দিয়া আছে এতিয়া চোৱা ত্ৰিভুজটো এটা বহুভুজে ই এটা সৰলদম বহুভুজ গতিকে এইটো তোমালোকে ত্ৰিভুজ বুলিও শিকিব পাৰা বহুভুজ বুলিও শিকিব পাৰা তে কি দিয়া আছে সমসংখ্যক বাহুৰ বহুভুজ এতিয়া চোৱা তাত দিয়া আছে সমসংখ্যক বাহুৰ দুটা বহুভুজ সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব সমসংখ্যক বাহু মানে ধৰি লোৱা দুটা ত্ৰিভুজৰ কথাই কৈছে তাত সমসংখ্যক বাহু মানে ত্ৰিভুজ দুটাত ধৰি লোৱা A B C এইটো ধৰি লোৱা D E F এই দুটা ত্ৰিভুজৰ সমসংখ্যক বাহু বুলি ক'লে এডাল দুডাল তিনিডাল বাহু আছে অৰ্থাৎ এই দুটা বহুভুজ অৰ্থাৎ এটা ত্ৰিভুজ বুলি আমি জানো কিন্তু সূত্ৰমতে কৈছে এই দুটা বহুভুজৰ সমান সংখ্যক বাহু আছে যদি সমান সংখ্যক বাহু থাকে ত্ৰিভুজ গতিকে সমান সংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে অনুৰূপ কোণ ইয়াৰ যিবোৰ অনুৰূপ আছে অনুৰূপ কোণবোৰ সমান হয় এইটো এটা ইয়াৰ অনুৰূপ কোণবোৰ সমান হয় আৰু এটা কি আছে ইয়াৰ অনুৰূপ বাহুৰ ইয়াৰ যিবোৰ অনুৰূপ বাহু আছে এই অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে ইয়াৰ অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে এই দুটা শৰ্ত যদি মানে দুটা সমসংখ্যক বাহু থকা বহুভুজ সদৃশ হ'ব এতিয়া এইটো ধৰা এনেকৈ ক'ব পাৰা দুটা ত্ৰিভুজ সদৃশ হোৱাৰ শৰ্ত কি ইয়াৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু ইয়াৰ অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকিব লাগিব অৰ্থাৎ ধৰি লোৱা এই দুটা ABC আৰু DE দুটা ত্ৰিভুজ এই দুটা ত্ৰিভুজ সদৃশ হ'ব তেতিয়াহ'লে ইয়াৰ কি শৰ্ত মানিব লাগিব জানানে ইয়াৰ যিটো A কোণ আছে এইটো D কোণৰ সমান হ'ব লাগিব A কোণটো ইয়াৰ D কোণৰ সমান হ'ব লাগিব আৰু B কোণটো E কোণৰ সমান হ'ব লাগিব আৰু ইয়াৰ C কোণটো F কোণৰ সমান হ'ব লাগিব তেতিয়া সদৃশ হ'ব আৰু কি হ'ব লাগিব জানানে এইডাল বাহু ইয়াৰ AB বাহু ইয়াৰ DE বাহু AB DE এই যিটো অনুপাত আছে এই অনুপাতটো AC বাহু DE বাহুৰ অনুপাতৰ সমান হ'ব লাগিব AC বাহু DE বাহুৰ অনুপাতৰ সমান হ'ব লাগিব আৰু BC বাহু আৰু তলত EF বাহুৰ অনুপাতৰ সমান হ'ব লাগিব অৰ্থাৎ এই দুটা সূত্ৰই কি কৈছে এই দুটা সূত্ৰ নহয় এই দুটা কন্ডিশন শৰ্তই কি কৈছে যে A কোণটো D কোণৰ সমান হ'ব লাগিব B কোণটো E কোণৰ সমান হ'ব লাগিব C কোণটো F কোণৰ সমান হ'ব লাগিব আৰু AB DE AC DF হ'ব এইটো DF AC DF আৰু BC EF এইখিনিৰ যিটো অনুপাত আছে এই অনুপাত সমান হ'ব লাগিব ঠিক আছে তোমালোকক মই দুটা ত্ৰিভুজ লৈ দেখুৱাই দিলো আৰু এইটো শৰ্ত মনত ৰাখিব লাগিব ঠিক আছে এইখিনি হ'ল সদৃশৰ শৰ্ত এতিয়া চোৱা তোমালোকে অনুশীলনী 6.1 ত একো
মেথছ নাই তাত খালি তোমালোকক সুধিছে কেইটামান অপশ্যন দিয়া আছে আৰু সুধিছে অপশ্যন দুটাকে দিয়া আছে তে চোৱা মই কিতাপত চাই লৈছো তোমালোকে কিতাপত কোৱেশ্চনখিনি চাই লোৱা 6.1 অনুশীলনী ইয়াত মই অকল এনসাৰটো লিখি দিম আৰু কৈ দিম কিয় হৈছে তোমালোকে কিতাপত কোৱেশ্চনখিনি চাই লোৱা যেতিয়া তোমালোকে চাই আছা এই ভিডিঅটো তোমালোকে কিতাপখন মেলি লবা চোৱা সকলোবোৰ বৃত্তই এটো চোৱা যিকোনো দুটা বৃত্ত এটা সৰু এটা ডাঙৰ কথা নাই সকলোবোৰ বৃত্ত ইয়াৰ চোৱা বৃত্তবোৰ কি দেখাত একে ইয়াৰ আকাৰ একে নহব পাৰে কিন্তু ই আকৃতিটো নিশ্চয় একে গতিকে সকলোবোৰ বৃত্তই কি সদৃশ ঠিক আছে বৃত্ত সদৃশ হ'বই লাগিব কাৰণ ইটো ইয়াৰ যেটা আকৃতি আছে এটা একে হ'বই লাগিব কাৰণ ই বৃত্ত এতিয়া চোৱা সকলোবোৰ বৰ্গ এইটো এটা বৰ্গ এইটো তোমালোকে নাচাবা যে ইয়াৰ চিনডাল কিয় লেখাডাল বেকা হ'ল গতিকে বৰ্গ নহয় মই জাস্ট আঁকি দেখুৱাই দিছো এইটো এটা বৰ্গ এইটো এটা সৰু বৰ্গ এইটো এটা ডাঙৰ বৰ্গ গতিকে ই যেহেতু বৰ্গ গতিকে বৰ্গ মানে তাৰ আমি বৰ্গ বুলি কোৱাৰ লগে লগে এটা আকাৰ মনত ভাহি আহে যে ইয়াৰ চাৰিওটা বাহু সমান আৰু চাৰিওটা কোণ 90 ডিগ্ৰী অৰ্থাৎ চাৰিওটা কোণে সমান ইয়াৰো চাৰিওটা কোণে সমান আৰু বাহুবোৰো নিশ্চয় সমান তেতিয়া এই বৰ্গ হ'ব গতিকে সকলোবোৰ বৰ্গয়ে ইয়াত কি আছে সদৃশ আৰু সৰ্বসম আছে গতিকে সদৃশ হ'ব বৰ্গ বৃত্ত সকলোবোৰ বৃত্তই সকলোবোৰ বৰ্গয়ে সদৃশ ঠিক আছে ইয়াত কি দিছে সকলোবোৰ ড্যাশ ত্ৰিভুজ সদৃশ এতিয়া চোৱা কি ত্ৰিভুজবোৰ সদৃশ হয় এইটো মনত ৰাখিব লাগিব তোমালোকক মই বেলেগ ত্ৰিভুজ দেখুৱাই দিলো ভাগ কৰি ইয়াত মনত ৰাখিবা ধৰি লোৱা মই এটা ত্ৰিভুজ দিছো A B C D E F এই ত্ৰিভুজটোৰ এইডাল বাহু সমান ঠিক আছে আৰু এইটো ত্ৰিভুজৰ এইডাল বাহু সমান অৰ্থাৎ কি হ'ল তাৰ তিনিওডাল বাহু সমান মানে ই কি হ'ল এটা সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজ যেতিয়া হ'ব তেতিয়া মন কৰিবা ইয়াৰ প্ৰত্যেকটো কোণে 60 ডিগ্ৰী হয় ঠিক আছে ইয়াৰ কোণবোৰ সমান হ'ল যেতিয়া কোণবোৰ সমান হ'ল তেতিয়া তাৰ বাহুবোৰৰ দৈৰ্ঘ্য বেলেগ হলিও ইয়াৰ যেটো এটো বাহুৰ লগত এটো বাহু এটোৰ লগত এইটো আৰু এইটো বাহুৰ লগত এইটো বাহুৰ অনুপাতটো সমান হ'ব কাৰণ ই এইটো যিমান এইটোৰ পৰা এইটো সমান গতিকে এইটো যিমান থাকিব এইটো ইমান থাকিব অৰ্থাৎ এইটোৰ লগত এইটো যিমান চেঞ্জ হ'ব ইয়াৰ দৈৰ্ঘ্যৰ অনুপাত এইটোৰ লগতো এইটো ইমান চেঞ্জ হ'ব আৰু এইটোৰ লগতো এইটো ইমান চেঞ্জ হ'ব বেলেগ একো ত্ৰিভুজৰ এইটো নহয় গতিকে আমি ইয়াত কি পাম যে সমবাহু ত্ৰিভুজৰ সদৃশ ঠিক আছে ইয়াত চোৱা তোমালোকক এটা সমদ্বিবাহু ত্ৰিভুজ দিছে ইয়াত সমদ্বিবাহু ত্ৰিভুজ দিছে এটা কথা মন কৰিবা সমদ্বিবাহু ত্ৰিভুজবোৰ কিয় সদৃশ নহয় চাবা যে ধৰি লোৱা এইডাল A B C এইটো এটা সমদ্বিবাহু ত্ৰিভুজ এইটো এটা সমদ্বিবাহু ত্ৰিভুজ D E F ঠিক আছে ইয়াৰ সমদ্বিবাহু ত্ৰিভুজ হোৱাৰ লগে লগে ইয়াৰ এইডাল বাহু আৰু এইডাল সমান ইয়াৰো এইডাল আৰু এইডাল সমান কিন্তু ইয়াৰ দৈৰ্ঘ্য নিশ্চয় বেলেগ কিন্তু এই দুইডাল পৰস্পৰ একে কিন্তু এইডাল বাহু যি আছে এইডাল বাহুৰ লগত এইডাল বাহুৰ দৈৰ্ঘ্য নিমিলিব যদি এই দুটা এইডাল বাহুৰ দৈৰ্ঘ্য আৰু এইডালৰ লগত চেঞ্জ হৈ যায় তেতিয়ালে তাৰ তৃতীয় বাহুডালৰ দৈৰ্ঘ্য নিমিলিব গতিকে তাৰ বাহুৰ যেটো অনুপাত সেইটো নহব একে নহব আৰু যদি একে নহয় বাহুৰ অনুপাতটো যে কৈছে ইয়াৰ অনুৰূপ বাহুৰ সমান অনুপাতত থাকে গতিকে অনুপাত একে নহলে ই সদৃশ নহব ঠিক আছে গতিকে ইয়াত সমদ্বিবাহু নহয় সমবাহু হ'ব 1 or 3 2 আৰু 4 টো কি দিছে 4 টো দিছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদি ইয়াৰ অনুৰূপ কোণবিলাক যদি সমান হয় এইটোৰ দৰে প্ৰথমটো হ'ব সমান এইটো এই সূত্ৰটোৱে দিছে বেলেগ একো দিয়া নাই আৰু ইহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক এইটো মই ক'লোৱে অলপ আগতে সমানুপাতিক মানে সমান অনুপাতত থাকে 3 এতিয়া 2 তোমালোকক সদৃশ চিত্ৰ আঁকিব দিছে এইটো ইমান কথা নাই এইটো পাৰিবাই তোমালোকৰ সদৃশ এতিয়া চোৱা এটা বস্তু চোৱা 3 টো চোৱা এখিনি মই মুছি দিছো 3 টো চোৱা 3 টো কি দিছে ইয়াত এটা ৰম্বাস দিছে
ইয়াত এটা ৰম্বাস আছে ৰম্বাসটো SRQP এইটো 1.5 সেন্টিমিটাৰ দিছে এইটো 1 পইণ্ট গোটেইবোৰ ৰম্বাস হলেতো আটাইবোৰ বাহুৱে সমান হ'ব 1.5 সেন্টিমিটাৰ আৰু এটা কি দিছে এটা বৰ্গ দিছে হয়নে বৰ্গ বৰ্গ এটা ৰম্বাস দিছে আৰু এটা বৰ্গ দিছে এতিয়া কি দিছে তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয়নে নহয় চোৱা এতিয়া চোৱা ইয়াত আমাৰ যেহেতু এইটো ৰম্বাস আৰু এইটো বৰ্গ দিছে গতিকে ইয়াৰ ৰম্বাসৰ আটাইবোৰ বাহু সমান আৰু বৰ্গৰ আটাইবোৰ বাহু সমান কিন্তু ইয়াৰ পাৰ্থক্যটো কি অকল ৰম্বাসৰ আটাইবোৰ কোণ সমান নহয় কিন্তু বৰ্গৰ আটাইবোৰ কোণে সমান 90 ডিগ্ৰী হয় গতিকে আমি ইয়াৰ বাহুৰ অনুপাত গেইটা একে পালো ঠিকে কিন্তু ইয়াৰ যেটো কোণৰ অনুপাত আছে অনুপাতটো আমি একে কোণবিলাক পৰস্পৰ কোণবিলাক আমাৰ সমান নহয় মানে ইয়াৰ ধৰা SR ইয়াত SR আৰু ইয়াত DC যিমান হয় ইয়াত SP আৰু DA অনুপাত PQ যিমান হয় AB ইমানে হ'ব আৰু RS আৰু এইটো কি হ'ব RS হলে CB হ'ব ঠিক আছে CB চোৱা এতিয়া ইয়াত ওপৰত কি থাকিব 1.5 তলত থাকিব 3 অৰ্থাৎ এইটো 2 ভাগৰ 1 এইটো 2 ভাগৰ 1 হ'ব আটাই কেইটাৰ অনুপাত কেইটা একে ঠিক আছে এইটো আমি গম পালো কিন্তু ইয়াৰ যেটো S কোণ আছে S কোণটো ইয়াৰ D কোণৰ সমান নহয় ঠিক আছে কাৰণ অনুৰূপ কোণ যেটা আছে এই অনুৰূপ কোণ দুটা সমান নহয় ইয়াৰ যেটো P কোণ আছে ইয়াৰ P কোণটো ইয়াৰ A কোণৰ সমান নহয় গতিকে যেহেতু ইয়াৰ কোণবিলাক সমান নহল কিন্তু বাহুৰ অনুপাত একে হ'ল গতিকে এইবোৰ সদৃশ নহয় গতিকে চতুৰ্ভুজ দুটা সদৃশ নহয় সদৃশ হ'ব লাগিলে দুটা শৰ্তয়ে মানিব লাগিব ঠিক আছে আজি ত্ৰিভুজৰ মই প্ৰথম ভিডিওটোত এইখিনিলৈকে শিকালো ইয়াৰ নেক্সট ভিডিওত তোমালোকে এটা উপপাদ্য শিকিবলৈ পাবা এইটো 6.1 ত আছে আৰু বাকি 6.1 6.2 এটা উপপাদ্য আছে আৰু 6.2 অনুশীলনী তাত আৰম্ভ কৰিম ঠিক আছে ধন্যবাদ